Assam Chief Minister Himanta Biswa Sharma, who was in Dibrugarh today, visited the Ellen Institute at Fulbagan and interacted with the students at the institute. Chief Minister Sharma also felicitated 8 meritorious students who secured positions in IIT and NEET entrance exams. Among the 8 students, 3 secured positions for entrance in AIMS, 4 in IIT, while 1 secured the 148th rank at the All India level in B.Arc. ৰাজ্যিক যুৱ আয়োগৰ অধীনত আমি সকলোকে সামৰি মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজত যাতে দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে তাৰ বাবে আমি কিছুমান কোচিং চেণ্টাৰ আৰম্ভ কৰিছিলোঁ। প্ৰথম এলএন নামৰ ভাৰতৰ বিখ্যাত শৈক্ষিক প্ৰতিষ্ঠানটোৰ লগত লগ লাগি আমি ডিব্ৰুগড়ত 2023 চনত এই কোচিং চেণ্টাৰ ডিব্ৰুগড়ত প্ৰথম আমি আৰম্ভ কৰিছিলোঁ। এইবাৰ এই চেণ্টাৰৰ পৰা 291 ল'ৰা ছোৱালীয়ে NEET আৰু JEEত এপিয়াৰ হৈছিলে আৰু ইয়াৰ পৰা 224 জন ল'ৰা ছোৱালীয়ে পাছ কৰিবলৈ সক্ষম হৈছে। পাছ পাৰ্চেণ্টেজ ইজ 76। ইয়াৰ ভিতৰত 3 জন ল'ৰাই এইমছত সিট পাইছে, 3 জন ল'ৰা ছোৱালীয়ে, 4 জন ল'ৰা ছোৱালীয়ে IITত সিট পাইছে আৰু মেডিকেলৰ স্ক্ৰিনিং হোৱাৰ পিছত অতি কমেও 40-50 জন ল'ৰা ছোৱালীয়ে মেডিকেল কলেজতো সিট পাব। এইবাৰো এই এলএন আৰু ৰাজ্যিক যুৱ আয়োগৰ কোচিং চেণ্টাৰত আমাৰ নতুন কৰি 600 ল'ৰা ছোৱালী এডমিশ্যন লৈছে আৰু এই এডমিশ্যন যথেষ্ট সুলভ মূল্যত কৰা হয়। আজি গুৱাহাটীত বা কোটাত গ'লে এলএনত পঢ়িবৰ কাৰণে যিমান পইচা লাগে তাৰ 5% পইচাও আমি ইয়াত নলওঁ আৰু বেছি দুখীয়া হ'লে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়ুৱাওঁ। এইবাৰ আমি নতুনকৈ ডিব্ৰুগড়ৰ সফলতাৰ পিছত তেজপুৰত আৰম্ভ কৰিছোঁ। তেজপুৰত ইতিমধ্যে কোচিং আৰম্ভ হৈছে। এই বছৰতে আমি নলবাৰী, শিলচৰ আদি স্থানতো আমি এই কোচিং চেণ্টাৰ আৰম্ভ কৰিম। ৰাজ্যিক যুৱ আয়োগে আৰম্ভ কৰিব।